মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6 ৰ নিউ টেক্সটবুক ৰেইনবো 1 ৰ লেসন নং 2 দা গোল্ডেন টাচ শীৰ্ষক পাঠটি তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিম গতিকে বলা বেছি পলম নকৰি পাঠটিৰ মাজলৈ আগবাঢ়ো এতিয়া চোৱা লেসন নং 2 The golden touch. Golden man is gold man is a hun, golden man is a hunali, touch man is a sporho. Hane? Etia ekotakini monograson. Read the sentences in the boxes. Boxot dia by kobilak poha. And match them with the pictures. Aro heblakok, sobi bilakor hoite, milwa. Tolot kisuan sobi dia se tumalake dekha pabaruba. Write the name of each character in the space provided. Sobi bilakor tolote kisuman ki dia ase, eya dekhisene. খালি ঠাই দিয়া আছে হনে জায়গা দিয়া আছে এই জায়গাবিলাকত তোমাক কি কৰিব কৈছে ক্যাৰেক্টাৰবিলাকৰ নাম লিখিব দিছে হনে এবিলাক ক্যাৰেক্টাৰবিলাকৰ তলত তোমাক এনেকৈ নাম লিখিব দিছে কোনটো কি হয় you may take help from the names in the box given below এতিয়া তুমি কাৰ সহায় লব পাৰা বুলি কৈছে এই বক্সত দিয়া এইবিলাক শব্দবিলাক যে দিয়া আছে এইবিলাকৰ সহায় লব পাৰা বুলি কৈছে এতিয়া সোৱাচোন মন কৰা ছবি কেটালৈ কি বুলি আছে এতিয়া সোৱা হি ইজ এ ব্ৰেভ মানে কি সাহসী হয়নে লয়েল বিশ্বাসী যাক আমি বিশ্বাস কৰিব পাৰো এন্ড কাইন্ড ইয়াং উইজাৰ্ড আৰু তেওঁ হৈছে এজন কি বুলি কৈছে সাহসী ব্ৰেভ লয়েল বিশ্বাসী আৰু কাইন্ড ইয়াং উইজাৰ্ড কাইন্ড মানে হৈছে দয়ালু তেওঁ হৈছে এজন সাহসী বিশ্বাসী আৰু দয়ালু ডেকা যাদুকৰ এতিয়া এইজন কোন হয় এইটো লগত কোনটো মিলিব তেতিয়ালে কোনটো ছবি লগত এই কথাখিনি মিলিব এটো মিলিব এইটো হয়নে এই কথাখিনি কাৰ লগত মিলিব এইজনৰ লগত মিলে এ কোন হয় হেৰি পটাৰ তোমাৰ ওপৰত এই সোৱাচোন এই কথাখিনি দিছিলে যেহেতু গতিকে হেয়া কোন হ'ব হেৰি পটাৰ হয়নে তাৰ পিছত তুমি তলত সেই মানে সেই শব্দকিটা লিখি দিবা তাৰ পিছত কি কৈছে সোৱা এটুত কি কৈছে সোৱা She is a courageous and compassionate superhero. তেওঁ হৈছে এগৰাকী সাহসী আৰু আনৰ সুখত সুখী বা আনৰ দুখত দুখী হোৱা সুপাৰ হিৰোইন এতিয়া এই কথাখিনি কাৰ লগত মিলিব এই ছোৱালীজনী হয়নে এই গৰাকীৰ লগত মিলিব এতিয়া সেই সুপাৰ হিৰোইন গৰাকী কোন হয় সুপাৰ হিৰোইন গৰাকী হয় কোন ওণ্ডাৰ ওমেন হয়নে হেৰি পটাৰ ওণ্ডাৰ ওমেন এইবিলাক চাইছানে এটুলে মন কৰা এতিয়া কি কৈছে হি ইজ এ সুপাৰ হিৰো তেওঁ হৈছে এজন সুপাৰ হিৰো হু ফাইটস এগেইনষ্ট যি নেকি যুদ্ধ কৰে এগেইনষ্ট এভিল ফোৰ্সেস মানে হৈছে বেয়া শক্তি বা অপশক্তি যি নেকি অপশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰে হনে কি কৰিব কাৰণে টু প্ৰটেক্ট হিউম্যানিটি মানৱীয়তা ৰক্ষা কৰিবলৈ যি নেকি অপশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰে সেইজন কোন শক্তিমান হয়নে আমি সৰুটা আগতে শক্তিমান চাইছিলো তোমালোকে চাইছিলা যদি জনাবা কমেন্টত উল্লেখ কৰিবা যদি এতিয়া তোমালোকে ইউটিউবত বিচাৰা চাবলৈ পাবা সো পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এতিয়া তোমাক এটা কথা কৈছে চোৱা লেটস টক কথা পাতো আহাচোন ইমাজিন সামওয়ান উইথ এ মেজিক ওয়ান্ড ওয়ান্টস টু গ্ৰান্ট ইউ সুপাৰ পাৱাৰ কোনোবাই তোমাক এডাল যাদুকৰী দণ্ডৰে সৈতে তোমাক সুপাৰ পাৱাৰ প্ৰদান কৰিব বিচাৰিছে এটা হোৱাট সুপাৰ পাৱাৰ উড ইউ চুজ তুমি কি সুপাৰ পাৱাৰ ঐশ্বৰিক শক্তি বা অতি শক্তি তুমি বাছি লবলৈ ভাল পাবা কোনোবাই তোমাক এডাল যাদুকৰী দণ্ডৰ সৈতে তোমাক কি কৰিব বিচাৰিছে সুপাৰ পাৱাৰ প্ৰদান কৰিব বিচাৰিছে তুমি কোনটো তুমি কি বাছি লবলৈ ভাল পাবা কি সুপাৰ পাৱাৰ বাছি লবলৈ ভাল পাবা তোমাক হেতু কথা কৈছে লেটস ৰিড দা ষ্টৰী বলাচোন কাহিনীটো পঢ়ো দা গোল্ডেন টাচ সোণালী স্পৰ্শ এটা সোৱাচোন প্ৰথমতে এই কথাখিনিলৈ মন কৰা Once upon a time, মানে হৈছে এসময়ত there was a king named Midas in ancient Greece. প্ৰাচীন গ্ৰীকত এসময়ত মাইডাছ নামৰ এজন ৰজা আছিল. He was very rich but unhappy. তেওঁ বহুত ধনী আছিল কিন্তু তেওঁ unhappy আছিল. Unhappy মানে অসুখী. এতিয়া তেওঁ কৈছিলে কি কৈছিলে এই কথাখিনিলৈ মন কৰাচোন I want more money. মোক আৰু বহুত টকা লাগে হয়নে কি বুলি কৈছিলে I want more money I want more gold মোক আৰু টকা লাগে হয়নে প্ৰচুৰ টকা লাগে মোক প্ৰচুৰ ধন লাগে এই বুলি কৈছিলে হয়নে
I want to be the richest king of all time. মই সকলো সময়ৰে all time মানে আছে সকলো সময় হয়নে তেওঁৰ আগৰ পিছৰ সকলোখিনি সময় তেওঁ ধনী ৰজাজন হৈ থাকিব বিচাৰে সেই কথাখিনি কৈছিল তলত কি কৈছে চোৱা he always look for মানে হৈছে বিচৰা he always look for ways to get money and gold গতিকে ধন আৰু সোণ লাভ কৰিবৰ কাৰণে তেওঁ কি কৰিছিল সদায় পথ বিচাৰি আছিল ৰাস্তা বিচাৰি আছিল কেনেকৈনো ধন সোণ গোটাব পাৰি তাৰ চিন্তাতে তেওঁ আছিল one day এদিনাখন কিং মাইডাছ came across মানে হৈছে come across for past tense came across মানে লগ পোৱা হঠাতে লগ পোৱা কৰবাত কিং মাইডাছ came across a divine spirit এদিনাখন ৰজা মাইডাছে এক ঐশ্বৰিক শক্তিক লগ পাইছিলে he treated the divine spirit very well তেওঁ সেই ঐশ্বৰিক শক্তিক বহুত ভালকৈ ব্যৱহাৰ কৰিছিলে ট্ৰিট মানে হৈছে ব্যৱহাৰ কৰা বা ভালদৰে আচৰণ কৰা সেই কথাখিনি কৈছে তাৰ পিছত এতিয়া এই দিব্য শক্তি বা ঐশ্বৰিক শক্তি কোৱা কথাখিনি মন কৰাচোন কিং you have been nice to me ৰাজন তুমি মোৰ লগত ভাল ব্যৱহাৰ কৰিছা I am pleased মই সন্তুষ্ট হৈছো I want to grant you one wish as a reward মই পুৰস্কাৰ স্বৰূপে তোমাৰ এটা ইচ্ছাক মই কি কৰিব বিচাৰো পূৰণ কৰিব বিচাৰো say what your wish is এটা তোমাৰ ইচ্ছাটো কি কোৱা তেতিয়া ৰজাই কৈছে কি thank you divine spirit ধন্যবাদ ঐশ্বৰিক শক্তি বা দিব্য শক্তি এতিয়া ৰজাই কৈছে I wish whatever I touch মই যিহকে টাচ কৰো বা স্পৰ্শ কৰো would turn into gold সেই যাতে সোণ হৈ যায় মই হেতু বিচাৰো মানে হেতু মোৰ ইচ্ছা তেতিয়া সেই শক্তি কৈছে সো are you sure তুমি নিশ্চিত নে this wish may lead to trouble এই চাই কি কৰিব পাৰে কষ্ট দিব পাৰে বা সমস্যাত পেলাব পাৰে তেতিয়া ৰজাই কৈছে কোন if my wish is fulfilled যদি মোৰ ইচ্ছাটো পূৰণ হৈ যায় I will get a lot of gold মোৰ তেতিয়া কি হ'ব মোৰ বহুত ধন টকা পইচা হৈ যাও I will get a lot of gold a lot of মানে হৈছে বহুত I will get a lot of gold মই প্ৰচুৰ সোণ লাভ কৰিম I will be the richest king মই আটাইতকৈ ধনী ৰজাজন হ'ম please grant me this wish অনুগ্ৰহ কৰি মোৰ এই ইচ্ছাটো পূৰণ কৰক as you wish তোমাৰ যি ইচ্ছা থাকে হোক as the king insisted the divine spirit granted him the wish যেহেতু ৰজাই তেওঁ বৰ জোৰ কৰি আছিল ইনসিষ্ট মানে জোৰ কৰা খটিয়া থকা হয়নে the divine spirit granted him the wish আৰু সেই দিব্য শক্তি বা সেই ঐশ্বৰিক শক্তিয়ে তেওঁ সেই ইচ্ছাটো প্ৰদান কৰিছিল সেই ইচ্ছাত অনুমোদন জনাইছিলে King Midas was very happy to get his wish fulfilled এটা ৰজা মাইডাছে তেওঁৰ সেই ইচ্ছাটো পূৰণ হোৱা লৈ পেলাই তেওঁ কি কৰিছিলে was very happy বহুত সুখী আছিল হয়নে সেই ইচ্ছা পূৰণ হোৱা তেওঁ বহুত সুখী আছিল he wanted to taste his magical power তেওঁ সেই যাদুকৰী শক্তি কি কৰিব বিচাৰিছিল টেষ্ট কৰি চাব বিচাৰিছিল যে এটো প্ৰকৃততে তেওঁ যেটো শক্তি লাভ কৰিছে কামত আহিছে নে নাই তেওঁ কি কৈছে চোৱাচোন let me touch this stone এই শিলটোকে চুই চাওচোন এনেকে পেলাই চুই চাইছিল না চুই চোৱাতে কি হ'ল চোৱা as soon as King Midas touched the stone ৰজা মাইডাছে সেই শিলটো স্পৰ্শ কৰাৰ লগে লগে it turned into gold ই সোণলৈ পৰিৱৰ্তিত হ'ল wow unbelievable এতিয়া ৰজাই কৈছে কি বুলি কৈছে wow অবিশ্বাস্য আচৰিত হৈ গৈছে the stone has turned into gold কি হৈ গৈছে শিলটো সোণলৈ পৰিৱৰ্তন হৈছে let me touch other things too বাকি বিলাক বস্তু চুই চাওচোন এনেকে কৈছে না let me touch other things too মোক বাকি বিলাক বস্তু চুই চাবলৈ দিয়াচোন whatever the king touched turned into gold ৰজাই যিহকে চুইছিলে কি হলে পৰিৱৰ্তন হৈছিল সোণলৈ পৰিৱৰ্তন হৈছিল unfortunately দুৰ্ভাগ্যক্ৰমে the king could not even eat or drink ৰজাই কি কৰিব পৰা নাছিল খাব বব পৰা নাছিল কিয় কি হৈছে ইট মানে হৈছে এনে সবাই খোৱা ড্ৰিংক মানে হৈছে পি খোৱা হয়নে গতিকে সবাই খোৱা বা পি খোৱা যিকোনো বস্তুৱে হওক ৰজাই কুকে খাব বব পৰা নাছিল কিয় পৰা নাছিল এভৰিথিং হি টাচড তেওঁ যি বস্তুকে টাচ কৰিছিল স্পৰ্শ কৰিছিল টাৰ্ন টু গোল্ড ইমিডিয়েটলি তৎক্ষণাত কি হলে সোণলৈ পৰিৱৰ্তিত হৈছিল নো নহয়
What have I done? মই কি কৰিলো? My food has turned into gold. মোৰ খাদ্য সোণলৈ পৰিৱৰ্তন হৈ গ'ল. I can't even eat. মই আনকি খাবও নোৱাৰো. অৰ্থাৎ তেওঁ যিবিলাক বস্তু খাবলৈ লৈ পেলাই হাতেৰে চুই দিছিলে প্ৰতিটো বস্তুৱে কি হ'লে পৰিৱৰ্তিত হৈছিলে সোণলৈ পৰিৱৰ্তন হৈ গৈছিলে হয়নে গতিকে তেওঁ একো খাব বব পৰা নাছিল The king went to the garden. ৰজা বাগিচালৈ গৈছিলে. He saw his daughter coming towards him. এতিয়া তেওঁ দেখিছিলে যে তেওঁৰ জীয়েক ৰজাৰ জীয়েক তেওঁৰ ফালে আহি আছিল coming towards him towards মানে হৈছে ফালে হয়নে তেওঁৰ ফালে আহি আছিল Come my child আহা মোৰ সোণ father দেউতা এতিয়া ৰজাই জীয়েকক দেখি পেলাই কলে আহা মোৰ সোণ তাৰ পিছত ছোৱালীজনীও দেউতাকক দেখি পেলাই কলে দেউতা এনেকে পেলাই কি হ'ল ৰজাই জীয়েকক হাবতি ললে হয়নে They hugged each other. তেওঁলোকে এজনে আনজনক হাবতি ধৰিছিলে As soon as Midas touched his daughter ৰজা মাইদাসে তেওঁৰ জীয়েকক স্পৰ্শ কৰাৰ লগে লগে টাচ কৰাৰ লগে লগে চোৱাৰ লগে লগে she turned into a statue of gold. তেওঁ সোণৰ এটা প্ৰতিমূৰ্তিলৈ পৰিৱৰ্তিত হ'ল The king was shocked. ৰজা আচৰিত হৈ গৈছিল Alas শব্দটো কিয় কোৱা হয় বিৰাট দুখত কোৱা হয় হয়নে যেনেকৈ আমি কওঁ হুৰে শব্দটো কিয় আমি মনৰ আনন্দ হয়নে আনন্দ প্ৰকাশ কৰিবৰ কাৰণে আমি হুৰে কওঁ আৰু এলাস শব্দটো দুখ প্ৰকাশ কৰিবৰ কাৰণে কোৱা হয় Alas what I have done মই কি কৰিলো I lost my child মই মোৰ সন্তানটোক হেৰুৱালো She is just a statue now তাই এতিয়া বৰ্তমান কি এটা প্ৰতিমূৰ্তি এই কথাখিনিলৈ মন কৰা He saw that তেওঁ দেখিছিলে যে everything he touched turned into gold তেওঁ স্পৰ্শ কৰা প্ৰতিটো বস্তু কি হৈছিল সোণলৈ পৰিৱৰ্তন হৈছিল The king's happiness turned into despair ৰজাৰ সুখ আনন্দ হ্যাপিনেস মানে কি সুখ হয়নে ৰজাৰ সুখ কিহলৈ পৰিৱৰ্তন হৈছিল হতাশালৈ বা দুখলৈ despair মানে দুখ বা হতাশালৈ পৰিৱৰ্তন হৈছিল and he cried loudly আৰু তেওঁ চিঞৰি বা জোৰে কান্দিছিল loudly মানে ডাঙৰকৈ The divine spirit heard Midas crying he ঐশ্বৰিক শক্তিয়ে ৰজা মাইদাসৰ কান্দোন শুনিছিলে He appeared before King Midas তেওঁ ৰজা মাইদাসৰ সন্মুখত আগত উপস্থিত হৈছিল দেখা দিছিল King Midas you look sad ৰজা মাইদাস you look sad তোমাক দুখী লাগিছে তোমাক মানে দেখাত দুখী যেন লাগিছে What happened কি হ'ল তেতিয়া ৰজা মাইদাসে কি কৈছে চোৱা I am in big trouble মই বিৰাট ডাঙৰ সমস্যাত পৰিছো তাৰ পিছত আকৌ চোৱা সেই ঐশ্বৰিক শক্তিয়ে কি কৈছে Do you want me to take the wish back তুমি মোক সেই ইচ্ছাটো ঘূৰাই দিব বিচাৰা নেকি তেতিয়া ৰজা মাইদাসে কি কৈছে প্লিজ টু অনুগ্ৰহ কৰি কৰক মানে ঘূৰাই লওক সেই কথাটো কৈছে Then go and wash your hands in the river তেনেহলে নদীলৈ যোৱা আৰু তোমাৰ হাত দুখন ধুই আহা তেনেহলে যোৱা আৰু নদীত গৈ পেলাই হাত দুখন ধুই আহা You will get rid of the golden touch তুমি সেই সোণালী স্পৰ্শৰ পৰা মুক্ত হৈ পৰিবা get rid of মানে হৈছে মুক্তি পোৱা বা মুক্ত হোৱা King Midas immediately rushed to the river ৰজা মাইদাস ততালিকে কলৈ গ'ল তৎক্ষণাত তেওঁ নদীলৈ গ'ল ৰাজ মানে হৈছে জোৰে বেগাই যোৱা মানে উধাটো খাই যোৱা Let me wash my hands first and run to the garden মই কি কৰো লৰালৈকে মোক হাতখন ধুবলৈ দি হাত দুখন ধুবলৈ দি আৰু মই বাগিচালৈ যাওঁ দৌৰি যাওঁ The water of the river washed away the golden touch নদীখনৰ পানীয়ে কি কৰিলে তেওঁৰ হাতত থকা সোণালী স্পৰ্শক কি কৰিলে ধুই পেলালে washed away মানে ধুই পেলোৱা এখিনি কথা লৈছোৱা He hurried to the garden তেওঁ লৰালৈকে বাগিচালৈ গৈছিল He hugged the gold statue of the princess তেওঁ ৰাজকুমাৰীৰ যেটো অৰ্থাৎ তেওঁ জীয়েকৰ যেটো সোণালী প্ৰতিমূৰ্তি আছিল ষ্টেচু আছিল সেই সোণালী প্ৰতিমূৰ্তিটো তেওঁ কি হৈছিল হাবতি ধৰিছিল As soon as the king touched it ৰজাই এটো স্পৰ্শ কৰাৰ লগে লগে চোৱাৰ লগে লগে the princess came back to life ৰাজকুমাৰী কি হ'ল অৰ্থাৎ ৰজাৰ জীয়েক কি হ'ল জীৱন পালে হয়নে ফাদাৰ দেউতা তাৰ পিছত কি ক'লে চোৱা দেউতাকে কি কৈছে Oh dear Oh Hunjani I am so happy that you are back তুমি যে ঘূৰি আহিছা মই বহুত সুখী
That day onwards, সেই দিনৰ পৰা King Midas became a changed person. ৰজা মাইডাছ এজন মানে পৰিৱৰ্তিত ব্যক্তি হৈ পৰিছিল। আগৰ যি স্বভাৱ সেইখিনি নাইকিয়া হৈ পৰিছিল। Love and happiness are the true wealth. তেওঁ এটা কথা কৈছিলে, সেই হলনি হৈ গ'ল তেওঁৰ স্বভাৱ চৰিত্ৰ হয়নে? তাৰপিছত তেওঁ এটা কথা কৈছিলে, love and happiness are the true wealth. মৰম আৰু সুখ বা আনন্দ হৈছে কি প্ৰকৃত সম্পদ। They are worth more than gold and money. সোণ আৰু টকা পইচাতকৈ অৰ্থাৎ ধন সোণতকৈ সেইবিলাক বহু গুণে মূল্যৱান। King Midas learned to be happy with what he had. এতিয়া ৰজা মাইডাছে তেওঁৰ যিখিনি আছিল সেইখিনিক লৈ তেওঁ সুখী হ'বলৈ শিকিছিলে। He lived happily thereafter. তাৰপিছৰ পৰা তেওঁ সুখেৰে বাস কৰিছিলে। So ইয়াৰ পিছত আমি ইয়াৰ ৱৰ্ড মিনিং কেইটা লগতে চাই দিওঁচোন কি বুলি আছে চোৱা। Let's learn the meaning of a few words from the lesson. কি কৈছে চোৱা, excited. Excited মানে হৈছে কি কৈছে feeling or showing happiness or enthusiasm. আমাৰ এতিয়া মনৰ উৎসাহ লাগে বা মনত যেতিয়া বহুত সুখ লাগে সেইটো দেখুৱাবলৈ আমি যেনেকুৱা ধৰণৰ কওঁ সেইটোকে কোৱা এক্সাইটেড হয়নে? উত্তেজিত হোৱা বুলি কোৱা হয় হয়নে? তাৰপিছত ইনচিষ্টেড শব্দটোৰ অৰ্থ কি? ডিমাণ্ডেড that somebody agreed to do something. এনেকুৱা ধৰণে দাবী কৰা যে কোনোবাই কিবা এটা কৰিবলৈ কি হৈ যায় সন্মত হৈ যায়। ৰিপেণ্টিং মানে কি? be sorry for something wrong that one has done. কোনোবাই কৰা কিবা এটা ভুলৰ বাবে দুখী হোৱাটোকে কি বুলি কোৱা হয়? ৰিপেণ্টিং। গ্ৰান্ট শব্দটোৰ মানে কি চোৱাচোন। গ্ৰান্ট শব্দটোৰ অৰ্থ to agree to give what someone had asked for. কোনোবাই বিচৰা কিবা এটা বস্তু দিবলৈ সন্মতি প্ৰকাশ কৰাটোৱে হৈছে গ্ৰান্ট। চক শব্দটোৰ অৰ্থ কি? সাৰপ্ৰাইজড এণ্ড আপছেট। আচৰিত আৰু বিচলিত হোৱা সেইটোকে কি বুলি কোৱা হৈছে? চকড, আচৰিত হোৱা হয়নে? মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমাৰ ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিলে। আশা কৰোঁ তোমালোকে ভিডিঅ'টিৰ পৰা কিছুলৈ উপকৃত হ'বা। তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ভিডিঅ'টি লাইক কৰিবা, কমেণ্ট কৰিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।